পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগালী আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু আমাৰ এই গণেশকুঁৱৰী পঞ্চায়তৰ অন্তৰ্গত চুমপাৰা গাঁৱত ভোগালীক আদৰাৰ প্ৰস্তুতি প্ৰায় নৱেম্বৰ মাহৰ শেষৰ পৰাই আৰম্ভ কৰি দিছিলোঁ, যাৰ প্ৰতিফলস্বৰূপে এয়া আপোনালোকৰ পিছফালে দেখিছে তিনিমহলীয়া আমি এইবাৰ মেজিৰ আকৃতি দিছোঁ আৰু লগতে আমাৰ এইবাৰ যিহেতু আমাৰ অসমৰ হাৰ্টথ্ৰব প্ৰিয় জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু তেওঁৰ স্মৃতিটো জীয়াই ৰখাৰ বাবে আমি তেওঁক কৰি আমি এটা গীটাৰৰ আকৃতি বনাইছোঁ। সেইটো অলপ সিফালে আছে, সেইটো ভালদৰে দেখুৱাই দিব আৰু ইয়াতে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱা বা পৰাকৈ সকলোকে সুবিধাকণ কৰি দিছোঁ আৰু আজি দিনৰ ভাগতো বিভিন্ন আমি কাৰ্যসূচী কৰিলোঁ, য'ত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেল ধেমালিবোৰো অনুষ্ঠিত কৰা হ'ল আৰু এতিয়াও আমি ছুপাৰষ্টাৰ অনুষ্ঠিত কৰিব এতিয়া এনেদৰে আমি কাৰ্যসূচীবোৰ কৰি গৈ আছোঁ। ধন্যবাদ। আপোনালোকক তথা অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। জৰিয়তে এই বাঘৰা চুমুৱাপাৰা ৰাইজে আটক ধুনীয়াকৈ তিনিমহলীয়া ভেলাঘৰ নিৰ্মাণ কৰিছে, লগতে বৰ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ ইয়াতে জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে এখন বৃহৎ ডাঙৰ গীটাৰ বনাইছে। লগতে আজি এই ভেলাঘৰটি বিভিন্ন ধৰণৰ অসমীয়া সংস্কৃতিৰ বিভিন্ন সা সৰঞ্জাম বা সংস্কৃতিৰ বাহক হিচাপে তেওঁলোকে মূৰা, বিচনী, তাৰপিছত কুলা, গোটেই সকলোবিলাক বাঁহ বেতৰ শিল্পৰে তৈয়াৰী এখন ধুনীয়া একদম আটক ধুনীয়া চাবলগীয়া সৃষ্টি কৰিছে। গতিকে সকলো ৰাইজে এইটো আহিলে চাব পাৰিব। লগতে এটা বিশেষভাৱে ক'ব বিচাৰোঁ যে এই তিনিমহলীয়া ভেলাঘৰটি 25 জানুৱাৰী তাৰিখে দৰং ওদালগুৰি জিলা হীৰা সন্মিলনীৰ এখন বিশেষ সন্মিলনীৰ ইয়াত আহ্বান কৰা হৈছে আৰু সেইখন সন্মিলনীৰ কাৰণ সকলোতে ৰাইজে সহযোগতে এই সন্মিলনখনি পতা হ'ব। গতিকে ইয়াৰে ৰাইজৰ আদেশ মৰ্মে পৰামৰ্শ মৰ্মে এই ভেলাঘৰটি 25 জানুৱাৰী তাৰিখে জ্বলোৱা হ'ব। Glory, oh, glory,